শ্ৰেণীকোঠাৰ ভিতৰত বেজ চলাই গৈছে বেজালি। কিন্তু কিয়? বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত অঘটন, ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰত হঠাৎ ঢলি পৰিল এগৰাকীৰ পিছত আনগৰাকী ছাত্ৰী। তাৰ পিছতেই উপস্থিত হয় বেজ। কিন্তু ছাত্ৰী অসুস্থ হৈ পৰাৰ পিছতেই বেজৰ প্ৰৱেশ কিয়? হয়তো আপোনাৰ মনতো নিশ্চয় প্ৰশ্ন উদয় হৈছে। তেন্তে চাওক প্ৰকৃততে হৈছিল কি? এই দৃশ্য কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ। পাঠদান চলি থকা সময়তে শ্ৰেণীকোঠাতেই ঢলি পৰিল ৯ গৰাকীকৈ ছাত্ৰী। তাৰ পিছতেই লাগিল হাহাকাৰ। বিদ্যালয়খনত শয়তান থকা বুলি বেজে চলালে বেজালি। পূৰ্বেও এইখন বিদ্যালয়তেই বহু কেইগৰাকী ছাত্ৰী অসুস্থ হৈ ঢলি পৰিছিল। বাৰম্বাৰ এনে ঘটনা সৃষ্টি হোৱাত বিদ্যালয়খনৰ শ্ৰেণীকোঠাত অলৌকিক শক্তিৰ প্ৰভাৱ পৰাৰ সন্দেহত বেজে চলাইছে বেজালি। তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে শ্ৰেণীকোঠাত বিচাৰি আছে সেই ভূত প্ৰেত। শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। দৰ্জা মন্দিৰ বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে মই এতিয়া মানে চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো বেছ হয় চলি আছে। আপোনাৰ নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। ইয়াত মানে মই খবৰটো পাইছোঁ ইয়াত আহি কেনে যে ল'ৰা ছোৱালী এনেকৈ হৈ আছে, সেইকাৰণে মানে মই খবৰটো পাই মই ইয়াতে আহিছোঁ। এতিয়া মানে পাইছোঁ মানে এইটো হেৰি বুলি কয়, শয়তান বুলি কয় এইটো। এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব, তাৰপিছত সেইটো হ'ব। এতিয়া যে পূজা পালি নকৰিলে মানে সি নাযায় ইয়াতে। আৰু হয় দেখা পাব সন্ধিয়া সময়ত আপোনালোকে চবে কথা পাতিব পাৰিব। সি যেতিয়া ইয়াত আহিব তেতিয়া মানে সেই গাঁৱৰ হাৱাটো লাগি গ'লে সি মানে অৱজ হৈ যাব। এইটো ছোৱালী গাত লাগিছে, এইটো ল'ৰা গাত নালাগে, এইটো ছোৱালী গাত লাগিব। এইটো জিন বুলি কয়। মানে এটা আছে ল'ৰা জিন, এটা আছে মানে এই ছোৱালী জিন। মানে এইটো ল'ৰা জিনটো, ছোৱালী জিন। এনে ঘটনাৰ পুনৰাবৃত্তিয়ে এতিয়া চিন্তিত কৰি তুলিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলক। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।